গাঁওখনৰ একেবাৰে শেষ প্ৰান্তত এখন সৰু মাটিৰ ঘৰ। ঘৰখনৰ ছালখন বহু ঠাইত ফুটিছিল, বেৰবোৰো পুৰণি হৈ গৈছিল। আগফালে থকা তুলসীৰ বেদীটোত এতিয়াও প্ৰতিদিনে বন্তি জ্বলিছিল। সেই ঘৰখনত অকলশৰীয়াকৈ বাস কৰিছিল প্ৰায় ৮০ বছৰৰ বৃদ্ধা হেমপ্ৰভা আইতা। এসময়ত এই ঘৰখন হাঁহি ধেমালিৰে ভৰি আছিল। স্বামী, পুতেক, বোৱাৰী আৰু দুজন নাতি নাতিনীৰ কোলাহলে ঘৰখন সদায় মুখৰ হৈ থাকিছিল। আইতাই পুৱাতে উঠি সকলোৰে বাবে ৰান্ধিছিল, নাতি নাতিনীক খুৱাই স্কুললৈ পঠিয়াইছিল। পুতেক অসুস্থ হ'লে গোটেই নিশা সাৰে থাকি সেৱা কৰিছিল। নিজৰ ইচ্ছা, সপোন, আৰাম সকলো সন্তানৰ মুখত হাঁহি চাবলৈ ত্যাগ কৰিছিল। কিন্তু সময় কেতিয়াও একে নাথাকে। স্বামীৰ মৃত্যুৰ পিছত পুতেকে চাকৰিৰ বাবে চহৰলৈ গ'ল। যোৱাৰ দিনা মাকৰ হাতত ধৰি কৈছিল, মা, তুমি চিন্তা নকৰিবা, ঘৰ সংসাৰ ঠিক কৰি তোমাকো লৈ যাম। সেই কথাবোৰ শুনি হেমপ্ৰভা আইতাৰ চকুত সুখৰ চকুপানী আহিছিল। তেওঁ ভাবিছিল, মোৰ কষ্টৰ দিন শেষ হ'ল। কিন্তু সেই কেইমাহ কেতিয়া যে কেইবছৰ হৈ গ'ল তেওঁ নিজেও গম নাপালে। আৰম্ভণিতে পুতেকে সঘনাই ফোন কৰিছিল, পিছত ফোন কমি আহিল, তাৰ পিছত কেৱল উৎসৱৰ দিনত। লাহে লাহে সেয়াও বন্ধ হৈ গ'ল। আইতাই প্ৰতিদিনে ঘৰটোৰ সন্মুখত থকা বাঁহৰ বেঞ্চখনত বহি ৰাস্তাৰ ফালে চাই ৰৈছিল। দূৰত কোনো গাড়ী ৰ'লেই তেওঁ ভাবিছিল, এইবাৰ নিশ্চয় মোৰ সোণ আহিছে। কিন্তু প্ৰতিবাৰেই যেতিয়া গম পায় আন কাৰোবাৰহে গাড়ী, তেওঁ মূৰ তল কৰি লাহেকৈ ঘৰৰ ভিতৰলৈ সোমাই যায়। বয়সৰ ভৰত তেওঁৰ চকুৰ দৃষ্টিও কমি আহিছিল। খোজ কাঢ়িবলৈ লাঠিৰ সহায় লাগিছিল। তথাপিও তেওঁ নিজেই ভাত ৰান্ধি, নিজেই বাচন ধুই, নিজেই জীৱনটো টানি নিছিল। এদিন ওচৰৰ এগৰাকী মহিলাই সুধিলে, আইতা, আপুনি চহৰলৈ আপোনাৰ ল'ৰাৰ ওচৰলৈ নাযায় নেকি? আইতাই মিচিকিয়াই হাঁহি ক'লে, মোৰ সোণ ব্যস্ত, মই গ'লে সিহঁতৰ অসুবিধা হ'ব। সিহঁত সুখে থাকিলেই মোৰ সুখ। কিন্তু সেই হাঁহিৰ আঁৰত লুকাই আছিল বুকু ভঙা বিষাদ। এদিন তেওঁ কঁপি থকা হাতেৰে এখন চিঠি লিখিলে, বাবা, মোৰ শৰীৰটো বৰ বেয়া হৈছে, হাত ভৰিও আগৰ দৰে নচলে। যদি পাৰ এবাৰ আহি মোক লগ পাই যা। তহঁতক এবাৰ সাৱটি ধৰিবলৈ বৰ মন যায় অ'। চিঠিখন পঠিওৱা হ'ল। প্ৰতিদিনে তেওঁ ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ শব্দ শুনিলেই দুৱাৰলৈ দৌৰি যাবলৈ চেষ্টা কৰিছিল। কিন্তু ডাকোৱালে মাথো কৈছিল, আইতা, আজিও আপোনাৰ বাবে একো নাই। দিন বাগৰিল। এবাৰ দীপাৱলীত তেওঁ ঘৰখন পৰিষ্কাৰ কৰিলে। ভাবিলে, এইবাৰ নিশ্চয় সকলো আহিব। তেওঁ নাতিহঁতৰ বাবে পিঠা বনালে, পুতেকৰ প্ৰিয় লাড়ুও বনালে। কিন্তু সেই পিঠাবোৰ কেইবাদিনো ঢাকনিৰ তলত থাকি শেষত শুকাই গ'ল। কোনো নাহিল, লগতে ফোনো নকৰিলে। সেইদিনা আইতাই প্ৰথমবাৰৰ বাবে আকাশলৈ চাই কান্দিছিল। শীতৰ এটা বৰ ঠাণ্ডা নিশা। বাহিৰত টোপ টোপ বৰষুণ পৰি আছিল। আইতাৰ তীব্ৰ জ্বৰ উঠিছিল। শৰীৰটো ইমানেই দুৰ্বল হৈছিল যে বিচনাৰ পৰা উঠিবও নোৱাৰিলে। তেওঁ কঁপি থকা কণ্ঠেৰে এবাৰ মাতিলে, বাবা, আকৌ এবাৰ, মা বুলি এবাৰ মাতিবি নেকি? ঘৰখন নিস্তব্ধ, কেৱল বৰষুণৰ শব্দ। সেই নিশা তেওঁ পুতেকৰ সৰুবেলাৰ এখন ফটো বুকুত সাৱটি ধৰিলে। লাহেকৈ দুচকুৰে পানী বৈ গ'ল। শেষবাৰৰ বাবে তেওঁ দুৱাৰৰ ফালে চালে। হয়তো এতিয়াও আশা আছিল, দুৱাৰখন খুলিব, পুতেক সোমাই আহিব আৰু ক'ব, মা, মই আহিলোঁ। কিন্তু দুৱাৰখন নুখুলিল। আশাৰে অপেক্ষা কৰি কৰিয়েই
হেমপ্ৰভা আইতাই নীৰৱে শেষ নিশ্বাস ত্যাগ কৰিলে। এদিন, দুদিন, তিনিদিন ঘৰখনৰ দুৱাৰ নুখুলিল, কাকো দেখা নগ'ল। চতুৰ্থ দিনা ওচৰ চুবুৰীয়াই গেলা গোন্ধ পাই সন্দেহ কৰিলে। গাঁৱৰ কেইবাজনো মানুহে আহি দুৱাৰখন ভাঙিলে। ভিতৰত দেখা দৃশ্যই সকলোকে স্তব্ধ কৰি পেলালে। বিচনাৰ ওপৰত নিথৰ হৈ শুই আছিল আইতা। বুকুৰ ওপৰত এতিয়াও সাৱটি ধৰা আছিল পুতেকৰ পুৰণি ফটোখন। কাষতে এখন চিঠি, যিখন কেতিয়াও ডাকঘৰলৈ পঠিয়াব নোৱাৰিলে। চিঠিখনত মাত্ৰ এটা বাক্য লিখা আছিল, বাবা, মই বোধহয় আৰু বেছিদিন অপেক্ষা কৰিব নোৱাৰিম। তই নিবিহি বুলি শেষ দিনলৈকে বাট চায়েই ৰ'লোঁ। তোৰ নতুন ঘৰখন চাগে কেতিয়াবাই সম্পূৰ্ণ হ'ল। চাবলৈ যে কিমান হেঁপাহ আছিল। তই যে সৰুতে কৈছিলি, মা, তোক মই ডাঙৰ হ'লে কেঁচা ঘৰৰ ঠাইত পকা ঘৰত ৰাখিম। ময়ো বহু আশা কৰিছিলোঁ। বৰষুণ দিলেই পানী টুকিব লগা হোৱা ঘৰখনৰ পৰা আঁতৰি এদিন পকা ঘৰ এখনত থকাৰ। সেই আশা লৈয়েই তোৰ ভৱিষ্যত গঢ়াৰ বাবে দিন ৰাতি একাকাৰ কৰোঁতেই এই জীৱনটোত নিজৰ বাবে অলপো সময়ে উলিয়াব নোৱাৰিলোঁ। ভাবিছিলোঁ মৰাৰ আগমুহূৰ্তত হ'লেও এদিন মোৰ আশা পূৰণ হ'ব। কিন্তু আজি মোৰ গাটো বৰ বেয়াও। হয়তো তোক আৰু দেখাও নাপাম। ভালে থাকিবি তহঁত। চিঠিখন পঢ়ি গাঁৱৰ বহু পুৰুষেও সেইদিনা চকু পানী লুকুৱাব নোৱাৰিলে। খবৰ পাই পুতেক দুদিন পিছত গাঁৱলৈ আহিল। মাকৰ চিতাৰ ঠাইত থিয় হৈ তেওঁ হুকহুকাই কান্দিবলৈ ধৰিলে। কিন্তু সেই কান্দোনে আৰু কাকো ঘূৰাই আনিব নোৱাৰিলে। মাকে জীৱনটো অপেক্ষাতেই কটালে আৰু পুতেকে অনুশোচনাত। আজিও গাঁওখনৰ মানুহে সেই পুৰণি ঘৰখনৰ কাষেৰে পাৰ হওঁতে কয়, বৃদ্ধ পিতৃ মাতৃক ধন সম্পত্তি নালাগে। তেওঁলোকক লাগে কেৱল সন্তানৰ অলপ সময়, দুটা মৰমৰ কথা আৰু শেষ বয়সত অকলে নথকাৰ নিশ্চয়তা। যিটো সময় এবাৰ হেৰাই যায়, সেয়া জীৱনত কেতিয়াও উভতি নাহে। সমাপ্ত।